অধ্যক্ষ মহোদয়, কলোনিয়েল পিৰিয়ডত 1835 আৰু 1836 চনত লেক্সলুকি ৰিপৰ্ট ল কমিশ্যনে ৰিকমেণ্ড কৰিছিল যে ক্ৰাইম এভিডেন্স আৰু কন্ট্ৰেক্টৰ ক্ষেত্ৰত সমান নাগৰিক সংহিতা হ'ব লাগে আৰু তেখেতসকলে পাৰ্চনেল ল, হিন্দু পাৰ্চনেল ল হওক, মুছলিম পাৰ্চনেল ল হওক, ইয়াৰ বাহিৰত ৰাখিছিল। 1856 আৰু 1920 চনত সিলেক্টিভ ৰিফৰ্মছ হিন্দু লত আৰম্ভ হৈছিল আৰু এখন স্পেচিয়েল মেৰেজ এক্ট 1872 প্ৰণয়ন কৰা হৈছিল যে যিসকলে ভলেণ্টিয়াৰি পাৰ্চনেলৰ বাহিৰত গৈ নিজক সমান নাগৰিক সংহিতাৰ আধাৰলৈ আহিব খুজিব, বিবাহৰ কাৰণে হওক, দুটা ধৰ্মৰ ইণ্টাৰ ৰিলিজিয়াছ মেৰেজৰ কাৰণে হওক বা সংস্কাৰৰ কাৰণে হওক, তেওঁলোকৰ বাবে 1872 চনতে স্পেচিয়েল মেৰেজ এক্ট আৰম্ভ কৰা হৈছিল আৰু ইয়াতে সেকুলাৰ চিভিল মেৰেজৰ কনচেপ্টটো প্ৰথমবাৰ ভাৰতত অনা হৈছিল। অধ্যক্ষ মহোদয়, 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে দেশত সমান নাগৰিক সংহিতাৰ দাবী তোলা হৈছিল। অৰ্থাৎ ব্ৰিটিছে আমাৰ দেশত সমান নাগৰিক সংহিতা কেইটামান সাবজেক্টত কৰিছিলে। তেওঁলোকে আমাৰ কন্ট্ৰেক্ট, এভিডেন্স, ক্ৰাইম আদিৰ ক্ষেত্ৰত কৰিছিলে। বিবাহ আৰু উত্তৰাধিকাৰী, সম্পত্তিৰ ভাগ বতৰুৱা আৰু বিবাহ, এই ক্ষেত্ৰত ব্ৰিটিছে ল কৰিব বিচৰা নাছিল। 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ইউনিফৰ্ম চিভিল কোড আমাৰ ৰাষ্ট্ৰত হ'ব লাগে বুলি তেওঁলোকে বলিষ্ঠভাৱে মত পোষণ কৰিছিল। অধ্যক্ষ মহোদয়, মোৰ দুখ লাগে যে আজি কংগ্ৰেছে কাৰ পৰা ইয়াত প্ৰেৰণা লৈ আহিছে মই নাজানো, কিন্তু কংগ্ৰেছত থাকোঁতে মই গম পাইছিলোঁ যে কংগ্ৰেছৰ আইডিঅলজিকেল ইনস্পিৰেশ্যন জৱাহৰলাল নেহেৰুৰ পৰা পোৱা যায়। আজি কোনোবা যদি ধৰ্মৰ মোল্লা বা পণ্ডিতৰ পৰা ইয়াত ইনস্পিৰেশ্যন লৈ কংগ্ৰেছ দলে ব্যাখ্যা ৰাখিছে মই নাজানো, বাট কংগ্ৰেছ দলৰ আইডিঅলজিকেল ফাউণ্ডেশ্যন গান্ধীজী আৰু নেহেৰুৰ তত্ত্বগধুৰ বক্তব্যৰ পৰাই আৰম্ভ হৈছিল। 1937 চনত নেহেৰু কমিটি ৰিপৰ্টছ ৰিকমেণ্ডেড এ UCC। প্ৰথম নেহেৰু কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ প্ৰথমবাৰ 1937 চনত UCCৰ কথা কোৱা হৈছিল, অল ইণ্ডিয়া ওমেন কনফাৰেন্স এণ্ড ৰিফৰ্মাৰ পোষ্ট ফৰ এ জেণ্ডাৰ ইকুৱেলিটি থ্ৰু এ কমন কোড। এই আন্দোলন আজি নহয়, 1937 চনত এই সমান নাগৰিক সংহিতাৰ দাবী আৰম্ভ হৈছিল। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে 1961 চনত গোৱা ভাৰতৰ অংগৰাজ্য হয় পৰ্তুগীজ কলনিয়েলিজিমৰ পৰা মুক্ত হৈ গোৱা, দমন আৰু দিউ তিনিখন ৰাজ্য ভাৰতৰ গণতন্ত্ৰৰ লগত সন্নিৱিষ্ট হয়। তেতিয়া গোৱাত কমন চিভিল ল আছিলে। পৰ্তুগীজ শাসনে আনলাইক ব্ৰিটিছ, পৰ্তুগীজ শাসন ব্যৱস্থাই কমন চিভিল কোড প্ৰয়োগ কৰিছিল। ব্ৰিটিছ ভাৰতত চিভিল কোড নাছিলে, কিন্তু পৰ্তুগীজ গোৱাত চিভিল কোড আছিলে। 1961 চনত তেতিয়া আমাৰ দেশত কংগ্ৰেছ দলৰ শাসন আছিল। গোৱা যেতিয়া ভাৰতৰ লগত সন্নিৱিষ্ট হয়, তেতিয়া 1961 চনত ভাৰতৰ কংগ্ৰেছ দলে এই সিদ্ধান্ত লৈছিল, লেট দ্য কমন চিভিল ল কণ্টিনিউ। অৰ্থাৎ ভাৰতৰ প্ৰথম কমন চিভিল ল
গোৱাত আৰম্ভ হৈছিল 1961 চনত যেতিয়া আমি গোৱা ভাৰতৰ অংগৰাজ্য হয় কংগ্ৰেছে ক'ব পাৰিলেহেঁতেন যে এতিয়া গোৱাটো কমন সিভিল কোড নহ'ব শৰীয়ত ল এপ্লিকেশ্যন হ'ব হিন্দু ল এপ্লিকেশ্যন হ'ব কিন্তু কংগ্ৰেছ দলে কমন সিভিল কোড টু কন্টিনিউ কৰাৰ সিদ্ধান্ত লয় অৰ্থাৎ পৰ্তুগীজ ভাৰতে যি কমন সিভিল কোড আৰম্ভ কৰিছিল সেই কমন সিভিল কোডক কংগ্ৰেছ দলে 1961 ডিসিশন লৈছিল যে ইট উইল কন্টিনিউ তাৰ মানে স্বাধীন ভাৰতৰ প্ৰথম কমন সিভিল কোডৰ আৰম্ভণি গোৱাত 1961 চনত হৈছিল আৰু কংগ্ৰেছ দলৰ পৃষ্ঠপোষকতাতে প্ৰথম কমন সিভিল কোড আৰম্ভ হৈছিল অধ্যক্ষ মহোদয় আমি সকলোৱে জানো যে আমাৰ সংবিধান সভাত কমন সিভিল কোডৰ বিষয়ে বিতংভাৱে আলোচনা হৈছিল বি.আৰ. আম্বেদকাৰ কে.এম. মুন্সি আলাদি কৃষ্ণস্বামী আয়াৰৰ দৰে যিসকল আম্বেদকাৰক বাদ দিয়ে দুইজন কংগ্ৰেছ দলৰ ডাঙৰ নেতা আছিল আইনজ্ঞও আছিল তেখেতসকলে সংবিধান সভাত খুব জোৰেৰে আৰ্গু কৰিছিলে যে আমাৰ দেশত যেহেতু আমি ধৰ্ম নিৰপেক্ষ দেশ হলো ধৰ্ম নিৰপেক্ষ দেশত কোৰাণৰ শৰীয়তৰো শাসন নচলিব ধৰ্ম নিৰপেক্ষ দেশত আমাৰ ভাগৱত গীতা বা বাইবেলৰো শাসন নচলিব ইয়াত সংবিধানৰ শাসন চলিব ৰীতি নীতি পৰম্পৰা আমি ধৰ্মৰ মতে চলিব কিন্তু আমাৰ জীৱন আৰু আমাৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য ভাগৱত গীতা কোৰাণ শৰীফ বা বাইবেলে নিৰ্ণয় নকৰিব ই ভাৰতৰ সংবিধানে নিৰ্ণয় কৰিব অধ্যক্ষ মহোদয় সেই সময়ত পাকিস্তানৰ লগত দেশ বিভাজন হৈছিলে সংবিধান সভাই সেই সময়ৰ ইছলাম লোকসকলক যিসকল পাকিস্তানলৈ নগল ভাৰতত থাকি গল তেওঁলোকৰ অনুভূতিক সন্মান জনাই সংবিধান সভাই কৈছিলে যে আমি সংবিধানৰ আৰম্ভণিতে আমি কমন কোড নানো কিন্তু as days goes by as we start the journey of our constitutional democracy আমি ইউনিফর্ম সিভিল কোড আমি আনিব লাগিব আজি আমি ইয়াতে ইউনিফর্ম সিভিল কোড আনিছো this is a direction directive principle of state policy সংবিধান সভাৰ আমাৰ প্ৰতি নিৰ্দেশ আছিল যে যেতিয়াই উপযুক্ত সময় আহিব সেই সময়তে আমাৰ দেশত ইউনিফর্ম সিভিল কোড আমি গ্ৰহণ কৰিম অধ্যক্ষ মহোদয় 1951 আৰু 56 চনত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই হিন্দু কোড বিলছ ৰিফৰ্ম আনিছিল আৰু প্ৰথম হিন্দু বুদ্ধিষ্ট জৈন শিখ সকলোকে ইউনিফর্ম সিভিল কোডৰ জৰিয়তে বান্ধি লৈছিল তাৰ মানে এই প্ৰচেষ্টাবোৰ বিজেপি আৰু আৰএছএছৰ প্ৰচেষ্টা নহয় কৰবাত জাতীয় কংগ্ৰেছৰ নেতাসকলে স্বাধীনতাৰ দুখমুকালিতে দেশত এখন ইউনিফর্ম সিভিল কোডৰ সপোন দেখিছিলে আৰু দুৰ্ভাগ্যবশতভাৱে আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই আজি ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ কংগ্ৰেছ নাই আৰু সেই কাৰণে কংগ্ৰেছে আজি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে আজি কংগ্ৰেছে মাত্ৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰিছে এই দায়িত্ব আছিল মুছলিম লীগৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ
কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা, কাৰণ এইখন সংবিধানে আমাক নিৰ্দেশ দিছে যে আমি as we goes by আমি যেতিয়াই আগবাঢ়ি থাকিম দেশত এখন আমি ইউনিফৰ্ম সিভিল কোড আমি প্ৰণয়ন কৰিম। কিন্তু আজি আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ দলে আজি কেৰালাতে হওক অসমতে হওক সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তাৰ কাৰণে তেখেতসকলে আজি ভাগৱত গীতা আৰু বাইবেলৰ কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। আজি মাত্ৰ কোৰাণ শৰীফ আৰু শৰীয়তৰ কথা কয়। আজি যদি কংগ্ৰেছৰ 19 জন নাথাকিলেহেঁতেন আৰু 19 জন যদি মুছলিম লোকৰ ইয়াত MLA থাকিলেহেঁতেন এই ভাষণবোৰ সম্পূৰ্ণ একে হ'লহেঁতেন, ইয়াত কোনো পাৰ্থক্যই নাথাকিলেহেঁতেন। মই আশা কৰোঁ অনাগত দিনত জাষ্ট এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ, আমাৰ কোনো এজন নালাগে, পিছত আপুনি কিবা থাকিলে ক'ব নহয়, প্লিজ ইণ্টাৰাপ্ট নকৰিব। মই আশা কৰোঁ অনাগত দিনত কংগ্ৰেছ দলে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো শক্তি তাক প্ৰতিনিধিত্ব কৰিব।